গুড মৰ্ণিং ফ্ৰেণ্ডছ, আছামী জীয়াবিলাকৰ নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভাল। আজি হ'ল ইলেকশ্যনৰ বতৰ চাপ ডাঙৰ এটা বৰষুণ দি আছে বৰ্তমান পুৱাই এতিয়া সময় হ'ল 8টা বাজিল। বতৰটো চাই লওক, পুৱা বৰষুণ। এই বৰষুণ দি থাকিলে মানুহৰ ভোট দিয়া সংখ্যাটো কমি যাব। কিন্তু বৰষুণটো কমাৰ কাৰণে আশা কৰিছোঁ, নহ'লে ভোটটো মই বহুতে দিব নোৱাৰিব। এই চাহ মই আজি ডিউটিত আছোঁ, ডিউটিৰ পৰা ভোট দিব যাব লাগিব। অলপ পিছত যাম, বৰষুণ কমক। বতৰটো বহুত বেয়া কৰিলাক, বৰষুণ দিছে পুৰা। আমাৰ বৰষুণ দি আছে পুৱাই চাব পৰা আপোনালোকে। আজি যিহেতু ইলেকশ্যন 7 তাৰিখ, মে'ৰ 7 তাৰিখ আজি, গতিকে ভোট দিয়া মানুহৰ সংখ্যা কমি যাব বৰষুণ দি থাকিলে। অলপমান ৰ'দ ওলাইছে, এতিয়া 1:30 বাজিল। মই ডিউটিত আছিলোঁ, এতিয়া মই ভোট দিব যাওঁ। ইয়াৰ পৰাই ঘৰকলৈকে যাওঁ, যাই পেলাই ভোটটো দি আহোঁ। আহি পালোঁ মই ভোটৰ চেণ্টাৰ। এইটোৱে আমাৰ ভোট দিয়া চেণ্টাৰ। এতিয়া সমষ্টিটো বদলিছে, আগতে আছিল গুৱাহাটী সমষ্টি, এইবাৰ হৈছে বৰপেটা সমষ্টি। মানুহ আহি আছে, যাই আছে, বেছি মানুহ ভিৰ লগা নাই। লাইনত বেছি মানুহ নাই বাৰু। দিলোঁ দিয়ক, পুৰা চিন এটা বহাই দিছে। ইয়াতে এটা আছে, প্ৰায় 30 কিলোমিটাৰ আহি পেলাই এতিয়া ভোট দিব আহিলোঁ। এতিয়া আৰু যামো লগে। কাৰণটো দেশত তাৰমানে আমাৰ ভোটদানৰ নিজৰ অধিকাৰ, সেই অধিকাৰ সাব্যস্ত কৰি লওঁ। বেলেগ হ'লেও কমচে কম ভোটদানটো নিজৰ মতে কৰিব পাৰি। জনতাৰ ওপৰত আমাৰ সকলো নিৰ্ভৰ, গতিকে সকলো ৰাইজ ওলাই আহক, আহি পেলাই এখন আমাৰ দেশৰ ভাল চৰকাৰ এখন গঠনত সহায় কৰক। চব ভোট দিব আছে তাৰমানে আজি। ভোট দি ডাইৰেক্ট মই ৰুমক লৈ নাহি গ'লোঁ। এতিয়া ৰুম পালোঁ, মই ভোট দিলোঁ। এইটো চিন মোৰ, নিজৰ মতে ভোট দিলোঁ। সকলোৱে নিজৰ মতে ভোট দিয়ক, নিজৰ বুদ্ধি নিজৰ বিবেকেৰে ভোট দিয়ক। আমাৰ ভাৰতবৰ্ষ যিহেতু এখন গণতান্ত্ৰিক দেশ, সকলোৱে গণতন্ত্ৰ সাব্যস্ত কৰক, নিজৰ স্বাধীনতা নিজে আনক। ভাৰতৰ উন্নয়নৰ কাৰণে সকলোৱে ভোট দিবলৈ ওলাই আহক। আগতে যিহেতু 70%, 80% আছিল ভোট দিয়াৰ সংখ্যা, এইবাৰ সকলোৱে আগবাঢ়ি ওলাই আহক। আহি পেলাই পূৰা 100 কাষাকাষি কৰক, সকলোৱে ওলাই আহক। যিহেতু বৰ্তমান ৰ'দো দিছে, বৰষুণো নাই। আহক, মই মোৰ ভোটটো দিলোঁ। আপোনালোকে ভোটটো দিলে আপোনাক কমেণ্ট কৰি জনাব। ভোট দিয়াৰ আগতে এবাৰ ভাবি চাব, নিজৰ বুদ্ধিতে নিজৰ বিবেকেৰে ভোটটো দিব। আমাৰ কথাত ভুল যায় কোনোদিনে ভোট নিদিব। যিহেতু আমাৰ এইটো নিজৰ অধিকাৰ, নিজৰ একমাত্ৰ সকলোতকৈ বেছি অধিকাৰ এইটোৱে। ভোট দি আপুনি আপোনাৰ নিজৰ উপযুক্ত প্ৰাৰ্থীজনক জয়যুক্ত কৰক আৰু দেশৰ উন্নয়নৰ হকে তেওঁক কাম কৰিবলৈ সহায় কৰক। এতিয়া মই মোৰ ভোটটো দিলোঁ, আপোনালোকৰ ভোটটো দিলে নাই জনাব কমেণ্ট কৰি। ধন্যবাদ।